আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছো আৰু মোৰ নতুন এটা ভিডিঅ'লে আজি আপোনালোকক স্বাগতম জনাইছো। আজি ধুনীয়া ধুনীয়া ভাতকেৰেলা ছিঙি লৈছো। ভাতকেৰেলা আগতেও ভাতকেৰেলা মই কেইবাখনো তৰকাৰী বনাইছিলো। আজি ভাতকেৰেলাৰ তৰকাৰীখন কিবা অন্য ধৰণে বনাম মই। এই ভাতকেৰেলা তৰকাৰীখন একেবাৰে পুৰা তেল গ্ৰেভি বনাম আজি ভাতকেৰেলাৰ লগত। আৰু ভাতকেৰেলা গুটিখিনি সদ্যহতে আমি যিখিনি গুটি পেলাই দিওঁ, সেই ভাতকেৰেলা গুটিখিনিও যে আমি ইমান ধুনীয়াকৈ এখন তৰকাৰী বা ভাজি যিকোনো কিবা এটা শুকান ভাজি হ'লেও বনাই খাব পাৰোঁ। সেইটো কাৰণে আজি মই গুটিখিনি নেপেলাওঁ বুলি ভাবিছোঁ। সেই গুটিয়েদি এখন খুব ধুনীয়া শুকান ভাজি বনাম, যিখন নেকি ভাতকেৰেলা নোখোৱা মানুহেও খাবলৈ পচন্দ কৰিব, খাওঁ খাওঁ লাগিব। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকেতো ভাতকেৰেলা খাবলৈ মন নকৰে। সেইটো কাৰণে সৰু ল'ৰা ছোৱালীবিলাকেও খোৱাকৈ আজি খুব ধুনীয়াকৈ ভাতকেৰেলা মই তৰকাৰী, গ্ৰেভি তৰকাৰী আৰু বনাম ভাতকেৰেলা গুটিৰ এখন খুব ধুনীয়া শুকান ভাজি, ভাতকেৰেলা পিটিকা থাকিব তাৰ লগত। আপোনালোকে ভিডিঅ'টো সকলোকে চাব বুলি আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে মই বনাওঁগৈ। এইফালে মই আদা, নহৰু, আলু আৰু ভাতকেৰেলাকেইটা লৈ লৈছোঁ। এইফালে মই মানধনিয়া কেইডালমান লৈ লৈছোঁ। মানধনিয়া কেইডাল একেবাৰে ধুনীয়াকৈ ফুল ওলাই থকা মানধনিয়া লৈছোঁ। মানধনিয়া পাত লোৱা নাই। এই ফুলৰো এটা মানধনিয়া ফুলাৰ পিছতো তাৰ মানধনিয়াৰ এটা সুকীয়া গোন্ধ থাকে। সেইকাৰণে মই মানধনিয়াৰ এনেকুৱা ফুলা আগ কেইটামান ছিঙি লৈছোঁ। এইফালে ভাতকেৰেলাকেইটা ধুনীয়াকৈ গুচাই মেলি লওঁ, আলুকেইটাও গুচাই লওঁ, নহৰুকেইটাও গুচাই, আদা কেইডোখৰ গুচাই মেলি গোটেইখিনি আজৰি কৰি ধুই পখালি লওঁ মই। এইফালে ভাতকেৰেলাকেইটা এনেকৈ মই ফালি ফালি ল'ম, অলপ পাতল পাতল কৰি। এইফালে এইটো ভাতকেৰেলাও কাটি লওঁ। এয়া চাওক, ভাতকেৰেলা গুটিখিনি যথেষ্ট বুঢ়া হৈছিলে। আৰু মই এই ভাতকেৰেলাৰ গুটিখিনি মই পেলাই নিদিওঁ, আপোনালোকেও পেলাই নিদিব। ভাতকেৰেলা গুটিখিনিত বহুত ভিটামিন থাকে আৰু এই ভাতকেৰেলা গুটিখিনিও ধুনীয়াকৈ বনালে বহুত ধুনীয়া লাগে খাবলৈ। মই আজি এই ভাতকেৰেলা গুটিখিনি পেলাই নিদিওঁ। এতিয়া এনেকৈ আলুকেইটাও এনেকৈ দুডোখৰ দুডোখৰ কৰি লৈছোঁ মই। এইফালে এটা কেৰাহী পাতি, কেৰাহীটোত মই পানী দি লৈছোঁ আৰু ইয়াতে অকণমান হালধি দিছোঁ, অকণমান নিমখ দিছোঁ। ইয়াতে মই কাটি লোৱা ভাতকেৰেলাখিনি ধুনীয়াকৈ পানীত দি দিছোঁ। আলুকেইডোখৰো দি ল'ম আৰু এনেকৈ মই উতলিবলৈ ঢাকনটো মাৰি দিম। এয়া চাওক, ধুনীয়াকৈ উতলি আছে। ভাতকেৰেলাখিনি সম্পূৰ্ণ মই বইল হ'বলৈ নিদিওঁ, আকৌ ঢাকনটো মাৰি দিছোঁ। এতিয়া সম্পূৰ্ণৰূপে এইখিনি হৈ গৈছে। বেছি বইল হ'বলৈ নিদিওঁ, আলুখিনি সম্পূৰ্ণ মই বইল হ'বলৈ নিদিওঁ। এতিয়া এইখিনি কাঢ়ি লৈছোঁ। এয়া হাফ বইল হৈছে। এতিয়া মই ভাতকেৰেলা গুটিখিনি এনেকৈ উলিয়াই ল'ম।
বহুতে গৰম হৈছে, একেবাৰে চুবই পৰা নাই। বহুত গৰম হৈছে, চুব পৰা নাই, সেইকাৰণে কটাৰী এখন লৈ লৈছোঁ। আৰু কটাৰীখনে এনেকৈ ভাতকেৰেলা গুটিখিনি মই এইখিনি চাওক ধুনীয়াকৈ উলিয়াই লৈছোঁ ভাতকেৰেলা গুটিখিনি। এইফালে মই কেইপিচমান বাহু মাছ লৈছোঁ। বাহু মাছখিনিত হালধি আৰু অকণমান নিমখ দি লৈছোঁ। এতিয়া এইখিনি ভালকৈ সানি মই ভাজি ল'ম। মাছ কেইপিচ ভজা হৈ গৈছে। এতিয়া মাছখিনি এপিচ এপিচকৈ মই কাঢ়ি ল'ম। এতিয়া মই সেই মাছ ভজা কেৰাহীখনতে এয়া উলিয়াই থোৱা ভাতকেৰেলা গুটিখিনি এনেকৈ ধুনীয়াকৈ তেলতে ভাজি ল'ম। ভাতকেৰেলাৰ গুটিখিনি এনেকৈ ভাজিলে খুব ধুনীয়া লাগে খাবলৈ। ইয়াতে অকণমান হালধি দি লৈছোঁ, মই অকণমান নিমখ দি লৈছোঁ। এইখিনি লৰাই লৰাই মচমচীয়াকৈ মই ভাজি ল'ম। আৰু ইয়াতে মই পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি মিহিকৈ কটা নাই, এনেকৈ অকণমান ডাঙৰ ডাঙৰকৈ মই পিঁয়াজখিনি কাটি ইয়াতে দি দিছোঁ। ইয়াতে অকণমান মই জলকীয়া গুড়ি আৰু এডোখৰ মই মাছ দি লৈছোঁ। মাছৰ মাথা যিডোখৰ আছিলে, মাছৰডোখৰ এনেকৈ অকণমান ভাজি থোৱা মাছৰ মাথাডোখৰ এনেকৈ ইয়াতে দি লৈছোঁ, ভাঙি দিছোঁ। আৰু অকণমান বইল আলু ভাঙি দিছোঁ। ইয়াতে মই জলকীয়া গুড়ি, ধনিয়া গুড়ি দি লৈছিলোঁ মই অকণমান, আৰু জিৰা গুড়ি অকণমানো দিছিলোঁ। আপোনালোকে যিমান জ্বলা খায় সিমান জ্বলা দিব পাৰে। ইয়াত কেঁচা জলকীয়াও ফালি দিব পাৰে। এতিয়া ধুনীয়াকৈ এইখিনি হৈ গ'ল। এতিয়া মই এটা বাটিত এইখিনি ধুনীয়াকৈ কাঢ়ি লৈছোঁ। খুব ধুনীয়া লাগে খাবলৈ এই ভাজিখন, কাৰণ মাছৰ মাথাটো আছিলে, মাছৰ মাথাকণ দি এনেকৈ বনাই লৈছোঁ। এইফালে কেৰাহীখনত আৰু অকণমান তেল দি লৈছোঁ, আৰু ইয়াতে অকণমান হালধি দিছোঁ। এতিয়া এই ভাতকেৰেলাখিনি, বইল কৰা ভাতকেৰেলাখিনি অকণমান ইয়াতে ফ্ৰাই কৰি ল'ম মই। যি অলপমান ভাতকেৰেলা আছিলে, এইখিনি মই ফ্ৰাই হ'বলৈ দিয়া নাই, আৰু সেই ভাতকেৰেলাখিনি মই ধুনীয়াকৈ এনেকৈ পিটিকা কৰি লৈছোঁ। এইফালে ভাতকেৰেলাখিনি হ'ল, এইখিনিও কাঢ়ি লৈছোঁ। ইয়াৰ চাওক ভাতকেৰেলাখিনি ধুনীয়াকৈ কাঢ়ি ল'লোঁ মই। ইয়াতে মই আলু কেইপিচো ফ্ৰাই কৰি ল'ম। আলু কেইপিচ তেনেকৈ হোৱালৈকে ফ্ৰাই কৰি ল'ম। আলুখিনি হাফ বইল কৰি থোৱা আছিলে। এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে মই এই আলুখিনি ভাজি ল'লোঁ। এইফালে আলুখিনিও কাঢ়ি ল'লোঁ। এইফালে কেৰাহীখনত অকণমান তেল আছিলে, তাতে মই ক'লা জিৰা দি লৈছোঁ। আদা, নহৰু আৰু 4টা কেঁচা জলকীয়া দি এইখিনি ভালকৈ ভাজি ল'ম মই। এইখিনি ভাজি হোৱাৰ পিছত ইয়াতে মই আদা, নহৰু আৰু ধনিয়া পাত, মান ধনিয়া পাত আৰু পিঁয়াজ থেতেলিয়াই থোৱা আছিলে, সেইখিনি দি ল'লোঁ। নিমখ, হালধি অকণমান দি এইখিনি ধুনীয়াকৈ মই ভাজি ল'ম। এতিয়া ইয়াতে মই জলকীয়া গুড়ি, জিৰা, ধনিয়া গুড়ি অকণমান দি এইখিনিও মই ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মছলাখিনি ভজা হোৱাৰ পিছত ইয়াতে মই পানী দি লৈছোঁ। পানী মই আন্দাজমতে দি লৈছোঁ। এতিয়া পানীখিনি সম্পূৰ্ণ উতলি ল'ত মই ইয়াতে ভাতকেৰেলাখিনি দি দিছোঁ, আলুখিনিও দি দিছোঁ। ইয়াত চাওক ধুনীয়াকৈ জোলখন ডাঠ হৈ গৈছে। ইয়াতে মই ভাজি থোৱা মাছ কেইপিচো দি লৈছোঁ।
এইফালে বইল কৰি লোৱা ভাতকেৰেলাখিনি অকণমান আগতীয়াকৈ পিটিকি থোৱা আছিলে। এতিয়া ইয়াতে কেঁচা জলকীয়া আৰু ধনিয়া মান ধনিয়াখিনি এইখিনি পিচি থোৱা আছিলে, এইখিনিও লৈ লৈছো। এইফালে এডোখৰ ভাজি মাছৰ কাঁইটবিলাক গুচাই ধুনীয়াকৈ পিটিকি লৈছো। এইফালে অকণমান পিঁয়াজ কাটি লৈছো, এইখিনিও দি লৈছো। নিমখ অকণমান দি লৈছো। তেল নিদিওঁ, কেঁচা তেল নিদিওঁ, মাছটো ভাজি লোৱা হৈছিলে সেইটো কাৰণে তেল নিদিওঁ। অকণমান নেমু চেপি লওঁ। এয়া আমাৰ ভাতকেৰেলা আৰু ভজা মাছৰ পিটিকা। এইফালে তৰকাৰীখন ধুনীয়াকৈ এয়া উতলি আছে, চাওক ধুনীয়াকৈ ডাঠ হৈ গৈছে, আলুও ধুনীয়াকৈ সিজিছে। এতিয়া মই এই তৰকাৰীখন নমাই ল'ম। এতিয়া এয়া চাওক ধুনীয়াকৈ এখন কাঁহীত মই এইখিনি নমাই লৈছোঁ। এইফালে ভাত বাঢ়ি লৈছোঁ। এইফালে বাহু মাছ, আলু আৰু ভাতকেৰেলা দিয়া গ্ৰেভি এইখিনি বাঢ়ি লওঁ। এইফালে ভাতকেৰেলা গুটি, মাছ আৰু আলুৰ শুকান ভাজি। এইফালে বইল ভাতকেৰেলা আৰু মাছ দিয়া এখন পিটিকা। আজিৰ সাজ